আমাৰ PM পোষণ উইক সপ্তাহ আজি মই ঢলমাৰা হাইস্কুলত আহিছোঁ। ছাত্ৰ ছাত্ৰী অভিভাৱকসকল, ইয়াৰে শিক্ষকসকল, গাৰ্জেনসকলৰ মাজত মই আহাৰ গ্ৰহণ কৰিছোঁ আৰু বিভিন্ন বিষয়ত আমি আলোচনা কৰিছোঁ। প্ৰটিনযুক্ত, আয়োডিনযুক্ত, মানে ভিটামিনযুক্ত খাদ্য কিয় খাব লাগে, কোন কোন ফচল বা সামগ্ৰীত এইবিলাক কিবা আছে আমি পাব পাৰোঁ, এই বিষয়লৈ আমি সজাগতা কৰিছোঁ। তো আজি খুব আগ্ৰহেৰে ছাত্ৰ ছাত্ৰীসকলে মনোযোগ দি পেলাই কথাটো শুনিছে আৰু কিছু গাৰ্জেনবিলাকেও নজনা কথা আজি আমি জনাব পাৰিছোঁ। তো ইতিমধ্যে আমাৰ 19 বছৰ আৰু 15 বছৰ তলত থকা এটা ছোৱালী এজ গ্ৰুপক আমাৰ যিটো ভেকচিন দিয়াৰ কেঞ্চাৰ ভেকচিন, যিটো ভাইৰাছ, এই ভাইৰাছৰ বিৰুদ্ধে আমাৰ যিটো ভেকচিন, এই ভেকচিন দিয়াৰো আমি আজি এৱাৰনেছ কৰিছোঁ। প্ৰায় 1-2 দিনৰ ভিতৰতে 100% ছাত্ৰীসকলে ভেকচিন ল'ব আৰু আমাৰ যিটো জন্ম আগৰে পৰা আমি চিকিৎসা সেৱা আগবঢ়াওঁ। মাৰ যোগেদি আমাৰ জন্ম হ'ব লগা কেঁচুৱাসকলক আমি জন্ম হোৱাৰ আগৰ পৰাই যত্ন লৈ পেলাই আমি যি ট্ৰিটমেণ্ট কৰোঁ আৰু জন্ম হোৱাৰ পৰা আৰম্ভ কৰি আমি গোটেই জীৱনত যিটো ভেকচিন বা যিমান ঔষধ পাতি ল'ব লাগে, এইবিলাক নোলোৱাৰ পৰিপ্ৰেক্ষিতত কি হ'ব পাৰে, এইবিলাক গোটেইখিনি কথাটো আমি বুজাইছোঁ। আৰু আমি জন্মৰ আগৰে পৰাই আমাৰ মাৰ গৰ্ভৱতীৰ থাকোঁতেই আমি কেঁচুৱাসকল যাতে হেল্ডি হয়, স্বাস্থ্যৱান হয়, নিৰোগী হয়, তাৰ কাৰণে আমি যত্ন লৈ পেলাই এই আঁচনিবিলাক আমি ৰূপায়ণ কৰি আছোঁ। আৰু লগতে জন্ম হোৱাৰ লগে লগে যাতে সুস্বাস্থ্য আমি বাচ্চাটো ৰাখিব পাৰোঁ, তাৰ কাৰণেও আমাৰ ভাৰত চৰকাৰৰ আঁচনি আছে। যেতিয়া জন্ম হোৱাৰ পিছত 5 বছৰৰ ভিতৰত যিটো মানে ফিজিকেল গ্ৰ'থ, মেণ্টেল গ্ৰ'থ হ'ব লাগে, ইয়াত যদি কিবা অসুবিধা হয়, কেঁচুৱাবিলাক যদি অসুবিধা হয়, আৰু এই অসুবিধাটো কেতিয়াবা মাৰ কাৰণে আৰু প্ৰটিনযুক্ত বা ভিটামিনযুক্ত খাদ্য নোপোৱাৰ অভাৱত তেনেকুৱা কেঁচুৱাবিলাক দুৰ্বল হৈ যায়। তেতিয়া আমাৰ এটা ৰিহাবিলিট চেণ্টাৰ আছে, ডাইট ৰিহাবিলিট চেণ্টাৰ। খাদ্যৰ কাৰণে যেতিয়া আমাৰ কেঁচুৱাবিলাক মানে অস্বাস্থ্য হয়, স্বাস্থ্যকৰ নহয়, তেতিয়াহ'লে আমি 14 দিনৰ পৰা 22 দিনৰ ৰিহাবিলিট চেণ্টাৰত ৰাখি মাক আমি ট্ৰিটমেণ্ট কৰোঁ আৰু বাচ্চাবিলাকক আমি ট্ৰিটমেণ্ট কৰি মানে আমি ঘৰত আকৌ উভতাই দিওঁ। আৰু সেই ট্ৰিটমেণ্টৰ পিৰিয়ডত মা যেতিয়া মানে ইনকাম কৰিব লাগে, তেতিয়া তাৰ ইনকামটো বন্ধ হৈ যায়, চ'ৰ্চটো বন্ধ হৈ যায়। এই যিমান দিন আমাৰ ৰিহাবিলিট চেণ্টাৰত থাকিব, তেখেতসকলকো আমি ৰিমুনাৰেশ্যন দি, আমি তেওঁৰ হাতত ৰিমুনাৰেশ্যন দি পেলাই আমি ঘৰলৈ আমি পঠিয়াই দিওঁ। তো তেনেকুৱা ৰিহাবিলিট চেণ্টাৰতো আমাৰ অংগনাবাদী ৱাৰ্কাৰ, ডক্টৰৰ থ্ৰু দি, আমাৰ মেডিকেল অফিচাৰবিলাকৰ থ্ৰু দি তেনেকুৱা আমাক যদি আইডেণ্টিফাই কৰি দিয়ে, তেতিয়াহ'লে ইয়াৰো ব্যৱস্থা আছে। এইবিলাকৰ ওপৰত যথেষ্ট আমি এৱাৰনেছ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।